কুৱেশ্যন নম্বৰ 12 ইয়াৰ আমাৰ চিৰিজটোত আছে 5 6 9 14 21 তাৰ পিছৰ সংখ্যাটো বিচাৰিছে এটা আমি সংখ্যাকেইটা যদি চাওঁ হিহঁতৰ মাজৰ গ্যাপটো ইমান তাত বেছি নহয় গতিকে আমি তাৰ হাতৰ গ্যাপটো উলিয়াবলৈ চাম 5 ৰ পৰা 6 ৰ মাজৰ গ্যাপ হৈছে +1 6 ৰ পৰা 9 পাবলৈ হলে +3 লাগিব 9 ৰ পৰা 14 পাবলৈ হলে কিমান হ'ব +5 লাগিব অৰ্থাৎ 9 + 5 14 আৰু 14 ৰ পৰা 21 পাবলৈ হলে আমাৰ কি কৰিব লাগিব 7 যোগ কৰিব লাগিব 14 লগত অৰ্থাৎ আমাৰ দেখিছো যে 1 3 5 7 তেনেদৰে যোগ কৰি গৈ আছে গতিকে 1 3 5 7 এইকেইটা হৈছে কি ক্ৰমিক অযুগ্ম সংখ্যা ওকে অৰ্থাৎ ক্ৰমিক অযুগ্ম সংখ্যা গতিকে 1 3 5 7 ৰ পাছৰ যেটো অযুগ্ম সংখ্যা সেই অযুগ্ম সংখ্যাটো লৈ আমি 21 ৰ লগত যোগ কৰি দিও তেতিয়া হলে আমাৰ কুৱেশ্যনটো অপচনটো ওলাই যাব গতিকে আমাৰ 7 ৰ পাছৰ অযুগ্ম সংখ্যাটো কি অযুগ্ম সংখ্যাটো হৈছে 9 গতিকে 21 ৰ লগত যদি আমি 9 যোগ কৰি দিও আমাৰ কুৱেশ্যন মাৰ্কৰ জায়গাত সেই সংখ্যাটো হৈ যাব গতিকে 9 + 21 কিমান হ'ব 30 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন বি 30 এনেকুৱা ধৰণৰ কুৱেশ্যন পাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব